হয়, আজি এটা বিৰল মুহূৰ্ত আচলতে চৰকাৰৰ নিৰ্দেশ অনুযায়ী হাজোৰ ৰাজস্কৰৰ পৰা আজি 22গৰাকী গাঁওবুঢ়া একেলগে ৰিটায়াৰমেণ্টত গৈছে আৰু এই গোটেইখিনি গাঁওবুঢ়াই ইয়াত মই যেতিয়া চাকৰি অফিচাৰ আছিলোঁ পাইছিলোঁ তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে। ৰাইজৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰতেই হওক বা বানপানী হওক, ইলেকশ্যনেই হওক, NRC হওক, চব কামত তেওঁলোক আগৰণুৱা আছিলে আৰু তেওঁলোকে যি সহায় সহযোগিতাৰ প্ৰশাসন চলাত সহায় কৰিছিলে আমি তাৰ কাৰণে তেওঁলোকৰ ওচৰতে কৃতজ্ঞ। ধন্যবাদ। আজি হাজো ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ 22গৰাকী গাঁওবুঢ়াক আমি আনুষ্ঠানিকভাৱে তেওঁলোকক বিদায় সম্বৰ্ধনা জনাইছোঁ, যিহেতু তেওঁলোকৰ বয়স 65 বছৰৰ ঊৰ্ধ্ব হৈছে আৰু আমি চৰকাৰী নিৰ্দেশনা পালন কৰি তেওঁলোকক আমি আনুষ্ঠানিকভাৱে কৰ্মবিৰতি প্ৰদান কৰিছোঁ। তেওঁলোকে আমাৰ প্ৰশাসনৰ সকলো কাৰ্যতে তেওঁলোকে আমাক বানপানীৰ পৰা আৰম্ভ কৰি সকলোতে আমাক সহায় সহযোগ কৰি আহিছে। গতিকে গাঁওবুঢ়াসকলৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেওঁলোকে যাতে ভালদৰে থাকে।